বিলাসীপাৰাত অৰুণোদয় আঁচনিৰ নামত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগত উত্তাল প্ৰতিবাদ সাব্যস্ত। সগুনমাৰী গাঁও পঞ্চায়তৰ কদমতলা প্ৰথম খণ্ড গাঁৱৰ ৱাৰ্ড সদস্যা মেৰিনা খাতুনৰ স্বামী হাছেন আলী ওৰফে কদম আলীৰ বিৰুদ্ধে উৎকোচ সংগ্ৰহৰ অভিযোগ। আঁচনিৰ নামত দৰিদ্ৰ হিতাধিকাৰীৰ পৰা ৩,০০০ টকালৈ সংগ্ৰহ কৰি অহাৰ অভিযোগত ৱাৰ্ডটোৰ একাংশ মহিলাই সাব্যস্ত কৰে প্ৰতিবাদ। বিভিন্ন শ্লোগানেৰে উত্তাল কৰি তোলে প্ৰতিবাদস্থলী। মুখ্যমন্ত্ৰীৰ নিৰ্দেশনাক বৃদ্ধাংগুষ্ঠ প্ৰদৰ্শন কৰি আঁচনি দিয়াৰ নামত ধন সংগ্ৰহত নামি পৰা কদম আলীয়ে হিতাধিকাৰীৰ পৰা মোবাইল ফোনযোগে হিতাধিকাৰীৰ পৰা ৩,০০০কৈ টকা দাবী কৰা অডিঅ' সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। সেয়েহে দুৰ্নীতিৰ আশ্ৰয় লোৱা কদম আলীক গ্ৰেপ্তাৰৰ দাবী তুলিছে পঞ্চায়তখনৰ একাংশ ৰাইজে। দুৰ্নীতিগ্ৰস্ত সদস্যগৰাকীৰ স্বামী কদম আলীৰ বিৰুদ্ধে প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয়। বিলাসীপাৰাৰ পৰা সুৰুজ্জামানৰ ৰিপৰ্ট, টাইমছ অসম 24। এখন আমার সগুনমারি গাঁও, আমার গাঁৱত ওয়ার্ড মেম্বার কদম আলী, মেরিনা খাতুনের স্বামী কদম আলী অৰুণোদয় আঁচনিকের জন্য গরিব দুখিয়ার মানুহৰ কাছত ৩,০০০কৈ টকা লৈছে। ফর্ম অৰুণোদয় আঁচনি ফর্ম দিব বুলি বিচাৰিছে, গরিব দুখিয়া মানুহৰ তাই ৩,০০০ টকা লৈছে। এই কারণে আজি আমি প্রতিবাদ করিলো, কদম আলীক অতি শীঘ্রে গ্রেপ্তার কৰিব লাগে। আমার সগুনমারি গাঁও পঞ্চায়েতর কদমতলা প্রথম খণ্ড সদস্য মেরিনা খাতুনের হাজবেন্ড কদম আলীয়ে মহিলাঘৰৰ পৰা অৰুণোদয়ৰ নামত ৩,০০০কৈ টকা লৈছে। আৰু বহুতো মানুহ আছে যিবিলাক মহিলা মানুহ অৰুণোদয়ৰ পৰা বঞ্চিত হৈছে। এই যে ৩,০০০কৈ টকা লৈ আছে গৰীব দুখীয়া মানুহৰ পৰা, এইটো আমি থানাত এজাহাৰ দিছোঁ। আমার মহিলাঘৰৰ পৰা গৰীব দুখীয়া মানুহ ৩,০০০কৈ টকা লৈ আছে, এইটোতো কোনো নিয়ম নাই, আইনত নাই। গতিকে আমি বিলাসীপাৰা থানাত এজাহাৰ অলৰেডি দাখিল কৰিছোঁ। আমাক অতি সোনকালে কদম আলীক গ্ৰেপ্তাৰ কৰিব লাগে। সকলো মহিলা আজি একগোট হৈ আন্দোলন কৰিছে। আমাৰ যিজন কদম আলী আছে, ৱাৰ্ড সদস্যৰ হাজবেণ্ড কদম আলী ৩,০০০ টকা লৈছে, এইটো কল ৰেকৰ্ডিং আছে আমাৰ ওচৰত। আমি বিলাসীপাৰা প্ৰশাসনক অনুৰোধ জনাম যাতে অতি সোনকালে ইয়াৰ তদন্ত ল'ব লাগে আৰু গ্ৰেপ্তাৰ কৰিব লাগে।